এয়া আমাৰ ডুমডুমা নগৰখন নতুন ৰূপত আপোনালোকে পিছফালে দেখিবলৈ পাইছে। ডুমডুমা নগৰখনৰ কাৰণে এক ভাল খবৰ। লাহে লাহেকৈ ডুমডুমা নগৰ পৰিৱৰ্তন তথা উন্নত হ'ব ধৰিছে। গতিকে ডুমডুমাবাসীৰ কাৰণে এক ঐতিহাসিক ক্ষণ। ডুমডুমা জীয়ৰী হিচাপে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। 13 আগষ্ট 2025 চন ক্লক টাৱাৰ সহ মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে ডুমডুমা বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধা ৰূপেশ গোৱালা ডাঙৰীয়া। এই চেগতে মই ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰদ্ধা ৰূপেশ গোৱালা তথা ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য ডাঙৰীয়ানী বাইদেউক সৌদ অসম আদিবাসী মহিলা শক্তি আওপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জনোৱাৰ লগতে শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু ডুমডুমা চহৰৰ মাজমজিয়াত সৰুৰে পৰা দেখি থকা এই গান্ধী চক আজি মান মৰ্যাদা লাভ কৰাত আমি সুখী অনুভৱ কৰিছোঁ। কিন্তু ডুমডুমা নগৰখন চাহ নগৰী বুলি জনাজাত সৰুৰে পৰা শুনি আহিছোঁ। কিন্তু আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ স্বনামধন্য যিসকল বীৰ বীৰাংগনা ব্যক্তিসকল কীৰ্তিচিহ্ন আমি ডুমডুমা অঞ্চলত দেখিবলৈ পোৱা নাই। এই চেগতে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ স্বনামধন্য যিসকল ব্যক্তি আছে যেনে বীৰ বিৰছা মুণ্ডা তথা সিধু মুৰ্মু, কানু মুৰ্মু, দুৰ্গী ভূমিজ, মালতী ওৰাং, মাংৰি মেমৰ দৰে তেখেতসকলৰ প্ৰতিমূৰ্তি যাতে ডুমডুমা অঞ্চলত স্থাপন কৰিব লাগে। অতি সোনকালে বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি ডুমডুমা অঞ্চলত স্থাপন কৰাৰ ব্যৱস্থা যাতে মন্ত্ৰী মহোদয় কৰিব বুলি আশা ৰাখিছোঁ আৰু অনুৰোধ জনাইছোঁ। লগতে বিউটিফুল ডুমডুমা সজোৱাৰ কাৰণে চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। ধন্যবাদ। জয় অসম, জয় আদিবাসী, জহাৰ।